ডিসেম্বৰৰ দ্বিতীয় সপ্তাহ অৰ্থাৎ 9 ডিসেম্বৰৰ পৰা 15 ডিসেম্বৰলৈ আপোনালোকৰ পৰিৱৰ্তনৰ যোগ গঠন হ'বলৈ গৈ আছে। এই সপ্তাহত চন্দ্ৰ মেঘ ৰাশিত আৰু মংগল গ্ৰহ কৰ্কট ৰাশিত যাব, যাৰ বাবে এই দুটা গ্ৰহৰ মাজত পৰিৱৰ্তন হ'ব। এনে পৰিস্থিতিত চন্দ্ৰ আৰু মংগল গ্ৰহৰ শুভ অৱস্থানৰ বাবে পাঁচটা ৰাশিয়ে বিশেষ উপকাৰ লাভ কৰিবলৈ গৈ আছে। পৰিৱৰ্তনৰ যুগৰ বাবে মেঘ মিথুনকে ধৰি পাঁচ ৰাশিৰ লোকে পৰিৱৰ্তন হোৱা কেৰিয়াৰ সম্পৰ্কীয় সকলো সমস্যা এতিয়া শেষ হ'ব। এই সপ্তাহত চন্দ্ৰৰ শুভ প্ৰভাৱৰ বাবে আপোনালোকে একেলগে বহু কামত সফলতা লাভ কৰিবলৈ ওলাইছে, যাৰ বাবে আপোনাৰ মন বৰ সুখী হ'ব। এই সপ্তাহৰ ভাগ্যশালী ৰাশিৰ বিষয়ে জানি লোৱা হওক। মেঘ ৰাশি। মেঘ ৰাশিৰ স্থানীয় লোকৰ বাবে ডিচেম্বৰৰ এই সপ্তাহত জীৱনৰ ডাঙৰ ডাঙৰ বাধাবোৰ আঁতৰি যাব আৰু এই সপ্তাহত আপুনি দীৰ্ঘদিন ধৰি যুঁজি থকা সকলো সমস্যাৰ পৰা মুক্তি লাভ কৰিব। ইয়াৰ উপৰিও এই সপ্তাহটো স্বাস্থ্যৰ ক্ষেত্ৰত বহুত ভালকৈ চলি যাব। আপুনি আপোনাৰ সিনিয়ৰ আৰু জুনিয়ৰ দুয়োৰে পৰা সমৰ্থন লাভ কৰিব। আপোনাৰ বাবে অতি শুভ আৰু সফল সময় হ'বলৈ গৈ আছে। এই সপ্তাহটো চাকৰি বিচৰা এই ৰাশিৰ থলুৱা লোকসকলে নতুন সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ বাহিৰেও কৰ্মচাৰীসকলে পদোন্নতি পোৱাৰ সম্ভাৱনা থাকিব। তাৰোপৰি প্ৰেমৰ সম্পৰ্কটো মধুৰতা বাঢ়িব। প্ৰেমৰ সংগীৰ সৈতে আপোনাৰ সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব। এই সপ্তাহত আপোনাৰ ওপৰত এক বেলেগ শক্তি আৰু আত্মবিশ্বাস দেখিব। লগতে এই সপ্তাহত আপোনাৰ সঞ্চয়ো আগৰ তুলনাত ভাল হ'ব। আপুনি এই ক্ষেত্ৰত আপোনাৰ আৰ্থিক স্থিতিও ভাল দেখিবলৈ সক্ষম হ'ব। গতিকে এই সপ্তাহটো আপোনাৰ বাবে খুব শুভ হ'ব। গতিকে এই সপ্তাহটো আপোনাৰ মংগলৰ বাবে আপুনি হনুমান চালিচা আৰু হনুমান মন্দিৰত আপুনি দৰ্শন কৰিব। ধন্যবাদ। মিথুন ৰাশি। ডিচেম্বৰৰ এই সপ্তাহটোৱে মিথুন ৰাশিৰ স্থানীয় লোকৰ বাবে সুখ সমৃদ্ধি আৰু সফলতা কঢ়িয়াই আনিব। এই সপ্তাহৰ আৰম্ভণিতে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকাসকলে কিছু ভাল খবৰ শুনিবলৈ সক্ষম হ'ব। এই ৰাশিৰ অধীনত জন্ম লোৱা যিসকলে নিজৰ কেৰিয়াৰক লৈ চিন্তিত হৈ আছিলে, তেওঁলোকে হয়তো এই সপ্তাহত কিছু ভাল খবৰ লাভ কৰিব। অৰ্থাৎ এই ৰাশিৰ থলুৱা যিসকলে নিজৰ আকাংক্ষিত স্থানত বদলি বা পদোন্নতি লাভ কৰিব বিচাৰে, তেওঁলোকৰ ইচ্ছা অনুসৰি এই সপ্তাহত পূৰণ হ'ব। এই সপ্তাহত চৰকাৰী আঁচনিৰ সুবিধা আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। নিজৰ পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত বিবাদৰ সন্মুখীন হোৱাসকলে নিজৰ বিবাদ নিষ্পত্তি কৰি সকাহৰ সমনীয়া কাঢ়িব পাৰিব। লগতে এই সপ্তাহত আপুনি আপোনাৰ প্ৰেমৰ সম্পৰ্কত থকা ভুল বুজাবুজিবোৰ দূৰ কৰাটো সফল হ'ব। আপুনি অনুভৱ কৰিব যে আপোনাৰ সম্পৰ্ক পুনৰ আগবাঢ়িছে। সপ্তাহৰ দ্বিতীয়াৰ্ধত এজন প্ৰভাৱশালী ব্যক্তিৰ সহায়ত পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত বিবাদসমূহ নিষ্পত্তি কৰি আপুনি সকাহ লাভ কৰিব আৰু আপোনাৰ আৰ্থিক স্থিতিও আগৰ তুলনাত ভাল হ'ব। গতিকে এই সপ্তাহত আপুনি শনি মন্দিৰত গৈ তিলৰ চাকি জ্বলাবলৈ নাপাহৰিব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিব। এতিয়া সিংহ ৰাশি। ডিচেম্বৰৰ এই সপ্তাহটোৱে সিংহ ৰাশিৰ স্থানীয় লোকৰ বাবে সফলতা আৰু শুভকামনা কঢ়িয়াই আনিছে। এই সপ্তাহত আপোনাৰ ভাগ্য বাঢ়িব। এই সপ্তাহত আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ সৈতে জড়িত ভ্ৰমণসমূহ আকাংক্ষিত ফলাফল লাভ কৰিব। এই সপ্তাহত শ্ৰমিকসকলৰ বাবেও মহান বুলি ক'ব পাৰি, কাৰণ এই সময়ছোৱাত আপোনালোকৰ ঘৰ আৰু বাহিৰ উভয়তে সম্পূৰ্ণ সহায় লাভ কৰিব। আপোনাৰ আবদ্ধ হৈ থকা বহুতো কাম এই সপ্তাহত সম্পূৰ্ণ কৰিবলৈ আপুনি সক্ষম হ'ব আৰু লগতে এই সপ্তাহত বেছিভাগ সময় আপুনি মনোৰঞ্জনমূলক অনুষ্ঠানতে কটাবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনাৰ মানসিক শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব। এই সপ্তাহত শিশুৰ সৈতে জড়িত এটা ডাঙৰ কীৰ্তিত্বই আপোনাক সুখ আৰু সন্মান বৃদ্ধি কৰিব আৰু লগতে ঘৰতো সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। আপোনাৰ প্ৰেম জীৱনৰ কথা কওঁতে আপোনাৰ বিবাহিত জীৱনো এই সপ্তাহত সুখী হ'ব। আপোনাৰ সংগীৰ পৰা হয়তো এটা ডাঙৰ ছাৰপ্ৰাইজ গিফ্টো আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ উপৰিও ই আপোনাৰ আয়ৰ ধাৰাও সৃষ্টি কৰিব, যিয়ে আপোনাৰ বেংক বেলেঞ্চো বৃদ্ধি কৰিব। গতিকে এই সপ্তাহৰ বাবে আপুনি শিৱ মন্দিৰত গৈ আপুনি অৰ্ঘ্য প্ৰদান কৰিব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। এতিয়া কুম্ভ ৰাশি। এই সপ্তাহটো কুম্ভ ৰাশিৰ স্থানীয় লোকৰ বাবে ব্যৱসায়ৰ ক্ষেত্ৰত ভাল হ'ব। এই সপ্তাহৰ আৰম্ভণিতে আপুনি হয়তো ব্যৱসায়ৰ বাবে ক'ৰবালৈ ওলাই যাবলগীয়াও হ'ব পাৰে, যিটো আপোনাৰ বাবে সুখদায়ক আৰু উপকাৰী হ'ব। এই সপ্তাহত এনে কিছুমান মানুহৰ পৰামৰ্শ পাব, যিয়ে আপোনাক কেৰিয়াৰত নতুন দিশ লোৱাত সহায় কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে কিছু সুখ আৰু ভাল খবৰ লাভ কৰিব। ইয়াৰ ফলত আপোনাৰ মানসিক শান্তিও লাভ কৰিবলৈ সক্ষম হ'ব। এই সপ্তাহত আপোনাৰ জীৱনত বহুত সুখ কঢ়িয়াই আনিব, কাৰণ কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্ক থকা এই ৰাশিৰ থলুৱা লোকে হয়তো কিছু ভাল খবৰ শুনিবলৈ সক্ষম হ'ব।
অৰ্থাৎ পৰিয়ালৰ সদস্যই আপোনাৰ বিবাহত সন্মতি দিব পাৰে আৰু স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই সপ্তাহটো আপোনাৰ বাবে ভালেই যাব আৰু কেৱল আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব তেতিয়াহ'লে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব এই সপ্তাহৰ বাবে আপুনি হনুমান মন্দিৰত গৈ হনুমান চালিচা পাঠ কৰাটো বা শুনাটো আপোনাৰ বাবে ভাল হ'ব কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব মীন ৰাশি ডিচেম্বৰৰ এই সপ্তাহটোৱে মীন ৰাশিৰ স্থানীয় লোকৰ বাবে মংগল আৰু সফলতা কঢ়িয়াই আনিব সুখৰ লগতে জড়িত বহু দুৱাৰ আপোনাৰ এই সপ্তাহটোতে খোল খাব ক্ষমতা আৰু চৰকাৰী প্ৰকল্প সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব লগতে ৰাজনীতিৰ সৈতে জড়িত লোকসকলেও আকাংক্ষিত পদ আৰু দায়িত্ব লাভ কৰিবলৈ সক্ষম হ'ব এই সপ্তাহত এই দিনটোৰ স্থানীয় লোকসকলৰ বাবে নতুন পথ মুকলি হ'ব আৰু যিসকলে বিদেশলৈ গৈ পঢ়া শুনা কৰাৰ কথা ভাবিছিলে তেওঁলোকে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বা ইয়াৰ সৈতে জড়িত ভাল খবৰ লাভ কৰিব যদি আপোনাৰ আদালতত সম্পৰ্কীয় কোনো গোচৰ আছে তেনেহ'লে এই সপ্তাহত আপুনি তাত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব ইয়াৰ লগে লগে বিবাহিত জীৱনটো অতি সুখী হ'বলৈ গৈ আছে চাকৰি প্ৰত্যাশীসকলেও এই সপ্তাহত লাভ আৰু উন্নতিৰ পথ দেখিব আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আপুনি ভাল উন্নতি কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ আগৰ তুলনাত বৰ্তমান আয় ভাল হ'বলৈ ধৰিব এই সপ্তাহৰ বাবে আপুনি শনি মন্দিৰত গৈ তিলৰ চাকি জ্বলোৱাটো আপোনাৰ বাবে লাভজনক হ'ব কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব ধন্যবাদ আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব